এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো পংকজ নয়ন ভট্টাচাৰ্যই এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে এদিনীয়া অসম ভ্ৰমণ সামৰি আজি শ্বিলঙলৈ ৰাওনা উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডু 2021 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা প্ৰদান কৰি লোকপ্ৰিয় দূৰদৰ্শী ৰাজনীতিক আছিল বুলি উপৰাষ্ট্ৰপতিৰ প্ৰকাশ সেনাবাহিনীৰ ৰেড চিল ডিভিজনৰ এলবাৰ্ট একাব ব্ৰিগেডৰ উদ্যোগত ধলা শদিয়াৰ ভূপেন হাজৰিকা সেতুত স্বৰ্ণিম বিজয় শিখাক আদৰণি ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.33%, 24 ঘণ্টাত 193 গৰাকী আক্ৰান্ত, এজনৰ মৃত্যু আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত হ'বলগীয়া আজিৰ খেলত চেন্নাই ছুপাৰ কিংছ দিল্লী কেপিটেলছৰ মুখামুখি চৰকাৰী চিটা প্ৰদান কেন্দ্ৰসমূহত 18 বছৰ বয়সৰ ঊৰ্ধৰ সকলো লোকৰ বাবে বিনামূলীয়াকৈ কোভিড-19 প্ৰতিষেধক প্ৰদান অভিযান চলি থকাৰ পৰিপ্ৰেক্ষিতত আমি শ্ৰোতাসকলক প্ৰতিষেধক গ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। শ্ৰোতাসকলক সকলো নীতি নিয়ম পালন কৰাৰ লগতে সাৱধানতাসমূহ মানি চলিবলৈ আমি অনুৰোধ জনাইছো। মাস্ক পৰিধান কৰক, 2 গজ দূৰত্ব বৰ্তাই ৰাখক, হাত আৰু মুখৰ পৰিষ্কাৰ পৰিচ্ছন্নতাত গুৰুত্ব দিয়ক আৰু প্ৰতিষেধক গ্ৰহণ কৰক। কোভিড সংক্ৰান্তীয় যিকোনো তথ্য আৰু পৰামৰ্শৰ বাবে আপোনালোকে ৰাষ্ট্ৰীয় হেল্পলাইন নম্বৰ 011-2397-8046 অথবা 1075 আৰু ৰাজ্যিক হেল্পলাইন নম্বৰ 104ত ফোন কৰিব পাৰিব। এতিয়া শুনক বিতং বাতৰি। উপৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে আজি দিনজোৰা কাৰ্যসূচীৰে মেঘালয়ৰ ৰাজধানী শ্বিলঙলৈ যাব। এই ভ্ৰমণৰ সময়ত উপৰাষ্ট্ৰপতিগৰাকীয়ে শ্বিলঙৰ ৰাজ্যিক সমাৱৰ্তন কেন্দ্ৰত আয়োজিত এটা অনুষ্ঠানত শ্বিলঙৰ পৰা ডাউকিলৈকে 40 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ উন্নতকৰণৰ আধাৰশিলা স্থাপন কৰিব। অনুষ্ঠানত উপৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা আৰু উপ মুখ্যমন্ত্ৰী প্ৰেষ্টন টিনচঙো উপস্থিত থাকিব। 1251 কোটি টকাৰ এই পথ প্ৰকল্পটোৰ বাবে জাপানী আন্তঃৰাষ্ট্ৰীয় নিগম সংস্থা JICয়ে পুঁজি যোগান ধৰিছে। শ্বিলঙৰ পৰা ডাউকিলৈকে এই পথ প্ৰকল্পই মেঘালয়ক বাংলাদেশৰ সৈতে সংযোগ কৰিছে। উপৰাষ্ট্ৰপতি শ্ৰী নাইডুৱে উত্তৰ পূব অঞ্চলৰ উন্নয়নত উত্তৰ পূব পৰিষদৰ পৰিৱৰ্তিত ভূমিকা বিষয়ক এখন কৰ্মশালাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত উত্তৰ পূবৰ আটাইকেইখন ৰাজ্য আৰু বহুকেইগৰাকী শিক্ষাবিদো উপস্থিত থাকিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ৰাজ্যখনৰ শিক্ষা, কলা, সংস্কৃতি, ক্ৰীড়া আৰু অন্যান্য ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা সফল ব্যক্তিসকলৰ সৈতেও মত বিনিময় কৰিব। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি অসমত কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। শ্ৰীনাইডুৱে কালি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2021 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা প্ৰদান কৰাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমটো পেট MRI শাখা উদ্বোধন কৰে। উপৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যপাল অধ্যাপক জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত গুৱাহাটীৰ পাণবজাৰত মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰ উদ্বোধন কৰে। উল্লেখযোগ্য যে উপৰাষ্ট্ৰপতিগৰাকীয়ে কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এটা অনুষ্ঠানত বিশিষ্ট লেখক পণ্ডিত নিৰুত কুমাৰ বৰুৱা, কস্তুৰবা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ন্যাসৰ অসম শাখা আৰু মেঘালয়ৰ শ্বিলং চেম্বাৰ কয়াৰক 2021 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা প্ৰদান কৰে। বঁটা প্ৰদান কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈক দূৰদৰ্শী ৰাজনীতিক হিচাপে অভিহিত কৰে। ইপিনে ব্ৰহ্মপুত্ৰৰ সমীপত পাণবজাৰৰ বৰফুকন টিলাত থকা পুৰণি উপায়ুক্তৰ বাংলাটো ৰাজ্য চৰকাৰে মহাবাহু ব্ৰহ্মপুত্ৰ নদী ঐতিহ্য কেন্দ্ৰলৈ ৰূপান্তৰ কৰিছে। 1826 চনত ব্ৰিটিছে অসম অধিকাৰ কৰাৰ পাছত 1839 চনত গুৱাহাটীৰ বাবে প্ৰথম উপায়ুক্তৰ পদটো সৃষ্টি কৰা হৈছিল। প্ৰথমগৰাকী উপায়ুক্ত জেমছ মিথিৰ বাবে বৰফুকন টিলাত এই উপায়ুক্তৰ আৱাসগৃহটো নিৰ্মাণ কৰা হৈছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি চাপাখোৱা গ্ৰীড উপকেন্দ্ৰটো উদ্বোধন কৰিব। এই উপলক্ষে আজি দিনৰ 11 বজাত হ'বলগীয়া বিশেষ অনুষ্ঠানত শক্তিমন্ত্ৰী বিমল বৰা, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা আৰু শদিয়াৰ বিধায়ক বলিন চেতিয়া উপস্থিত থাকিব। ভাৰত চৰকাৰ আৰু বিশ্ব বেংকৰ পুঁজিৰে উত্তৰ পূব এলেকাৰ শক্তি প্ৰণালীৰ উন্নতি প্ৰকল্পৰ অধীনত এই উপকেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে। এই উপকেন্দ্ৰটোৰ মুঠ ক্ষমতা হৈছে 63 মেগাভল্ট এম্পিয়াৰ। ইয়াৰ বাবে ব্ৰহ্মপুত্ৰৰ ওপৰত 9টা খুঁটাৰ সৈতে মুঠ 158টা খুঁটা সামৰি 43.976 কিলোমিটাৰ দৈৰ্ঘ্যৰ 132 কিলোভল্টৰ বিদ্যুৎ পৰিবাহী লাইন নিৰ্মাণ কৰা হৈছে। অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ 3311 কিলোভল্ট উপকেন্দ্ৰলৈ বিদ্যুৎ সৰবৰাহ কৰিবৰ বাবে ইয়াত 4টা লাইনৰ ব্যৱস্থা আছে।
৭৩ কোটি ৮৭ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই উপকেন্দ্ৰৰ বাবে ভাৰত চৰকাৰে শক্তি মন্ত্ৰালয়ৰ বাজেটৰ পৰা ৫০% পুঁজিৰ যোগান ধৰিছে আৰু বাকী ৫০% ব্যয় বিশ্ব বেংকৰ পৰা ঋণ হিচাপে লোৱা হৈছে। অসম বিদ্যুৎ সংবহন নিগম লিমিটেডৰ অধীনস্থ এই উপকেন্দ্ৰৰ জৰিয়তে প্ৰায় ২৫,০০০ উপভোক্তা লাভান্বিত হ'ব। সেনাবাহিনীৰ ৰেড চিল ডিভিজনৰ এলবাৰ্ট এক্কা ব্ৰিগেডৰ উদ্যোগত ধলাশদিয়াৰ ভূপেন হাজৰিকা সেতুত স্বৰ্ণিম বিজয় শিখাক আদৰণি জনোৱা হয়। ধলাশদিয়া দলঙত অনুষ্ঠিত এই বিশেষ অনুষ্ঠানত বিভিন্ন সামৰিক আৰু অসামৰিক বিষয়াবৰ্গৰ লগতে NCC কেডেটসকলে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত ৮০০ৰো অধিক স্থানীয় লোকো উপস্থিত থাকে। ইয়াৰ পাছতে বিজয় শিখা ৪০ কিলোমিটাৰ দূৰত্বৰ কাকপথাৰলৈ অনা হয়। এই যাত্ৰাত বহুসংখ্যক গাড়ী মটৰচাইকেলে অংশগ্ৰহণ কৰে। বিজয় শিখা যাত্ৰাৰ সুদীৰ্ঘ পথত শিশু আৰু বিভিন্ন ক্ষেত্ৰৰ লোকে ১৯৭১ চনৰ যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। স্থানীয় লোকসকলে হাতত জাতীয় পতাকা লৈ ভাৰত মাতা কী জয় শ্লোগান দিয়াও পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ১৯৭১ চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়লাভৰ সোণালী জয়ন্তীৰ আৰম্ভণি হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত স্বৰ্ণিম বিজয় শিখা প্ৰজ্বলিত কৰিছিল। নতুন দিল্লীৰ পৰা হোৱা এই বিজয় শিখা যাত্ৰাই ৮৯ দিনত উত্তৰ পূবৰ ৬খন ৰাজ্যৰ প্ৰায় ১,০০০ কিলোমিটাৰ পথ অতিক্ৰম কৰিব। ডিগবৈ, জাখামা, সেনাপতি, ইম্ফল, মছিমপুৰ, আগৰতলা আদি স্থানত এই যাত্ৰাক আদৰণি জনোৱা হ'ব। অসম সাহিত্য সভাৰ উদ্যোগত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ ৯০টা গীত মণিপুৰী ভাষালৈ অনুবাদ কৰা হৈছে। কাৰ্বি আংলঙৰ বকলীয়াঘাটত কালি অনুষ্ঠিত অসম সাহিত্য সভাৰ পূৰ্ণাংগ কাৰ্যনিৰ্বাহক সভাত সভাপতি ডক্টৰ কুলধৰ শইকীয়াই এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে সংযোগী ভাষাত অধিক গুৰুত্ব দি সভাই প্ৰত্যেক জাতি জনগোষ্ঠীৰ মূল্যৱান গ্ৰন্থসমূহ বিকল্প পদ্ধতিৰে অনুবাদ কৰাৰ আঁচনি লৈছে। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পসমূহ ইংৰাজীলৈ অনুবাদ কৰাৰ লগতে সভাই ৭খন জনগোষ্ঠীয় গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে বুলি সভাপতিগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে প্ৰথমবাৰৰ বাবে সাহিত্য সভাৰ উদ্যোগত প্ৰৱাসী অসমীয়াসকলক অসমীয়া শিকোৱাৰ ব্যৱস্থা কৰা হৈছে। এই কৰ্মসূচীৰ অধীনত ইতিমধ্যে কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগতে মুম্বাই আৰু আহমেদাবাদত অসমীয়া ভাষাত অধ্যয়নৰ ব্যৱস্থা কৰা হৈছে বুলিও ডক্টৰ শইকীয়াই প্ৰকাশ কৰে। কাৰ্যনিৰ্বাহক সভাৰ আৰম্ভণিতে কাৰ্বি আংলং সাহিত্য সভাৰ সভাপতি হৰিমোহন জিগদুঙে সাহিত্য সভাৰ পতাকা উত্তোলন কৰে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে সভাখন উদ্বোধন কৰে। কাৰ্যনিৰ্বাহক সভাত সাহিত্য সভাৰ ২ শতাধিক শাখাৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। আপোনালোকে এই বাতৰি আমাৰ ইউটিউব চেনেল এয়াৰ নিউজ গুৱাহাটী আৰু নিউজ অন এয়াৰ এপযোগেও শুনিব পাৰিব। ৰাজ্যত হ'বলগীয়া ৬টা বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনত কংগ্ৰেছ দলে মাজুলী সমষ্টিটো অসম জাতীয় পৰিষদক আৰু ভৱানীপুৰ সমষ্টিটো ৰাইজৰ দলক এৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কালি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ সৈতে এখন যৌথ সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা ঘোষণা কৰিছে। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয় যে উপ নিৰ্বাচন হ'বলগীয়া ৬টা সমষ্টিৰ 2টা সমষ্টি অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ বাবে এৰি দি থাওৰা, মৰিয়নি, তামুলপুৰ আৰু গোসাইগাঁও সমষ্টিত কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে কংগ্ৰেছে 4টা সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰি হাইকমাণ্ডলৈ প্ৰেৰণ কৰা বুলি শ্ৰী বৰাই প্ৰকাশ কৰিছে। ভৱানীপুৰ সমষ্টিত মিত্ৰতা সন্দৰ্ভত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সিদ্ধান্তলৈ কংগ্ৰেছে অপেক্ষা কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে প্ৰকাশ কৰিছে। বিজেপিৰ মিত্ৰদল UPPL-এ সমাগত উপ নিৰ্বাচনৰ বাবে গোসাইগাঁও বিধানসভা সমষ্টিত জিৰণ বসুমতাৰী আৰু তামুলপুৰ বিধানসভা সমষ্টিত জোলেন দৈমাৰীৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। কোকৰাঝাৰত দলটোৰ মুখ্য কাৰ্যালয়ত অধ্যক্ষ ৰণগৌৰা নাৰ্জাৰীয়ে সমষ্টি দুটাৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰি কয় যে UPPL, বিজেপি আৰু অগপৰ মিত্ৰজোঁটে এই দুয়োগৰাকী প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিছে। লগতে নাৰ্জাৰীয়ে ভৱানীপুৰ সমষ্টিত বিজেপিয়ে প্ৰাৰ্থিত্ব দিব বুলিও উল্লেখ কৰে। নাৰ্জাৰীয়ে কয় যে উপ নিৰ্বাচনত দলটোৰ দুয়োগৰাকী প্ৰাৰ্থীয়ে জয়লাভ কৰিব। চিৰাং জিলাৰ বিজনীত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬০ সংখ্যক বাৰ্ষিক অধিৱেশনৰ কালি সামৰণি পৰে। কালি অনুষ্ঠিত প্ৰতিনিধি সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৯ শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। দিনৰ ভাগত অনুষ্ঠিত মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু BTR-ৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত দুনালী গাংথন শীৰ্ষক স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হয়।
ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.33% হৈছে। যোৱা 24 ঘণ্টাত 324 জন কোভিড ৰোগী সুস্থ হৈ উঠিছে। ইয়াকে লৈ ৰাজ্যত বৰ্তমানলৈকে সুস্থ হৈ উঠা লোকৰ সংখ্যাই 5,92,000 অতিক্ৰম কৰিছে। ইয়াৰ বিপৰীতে ৰাজ্যত শেহতীয়াকৈ 24 ঘণ্টাত 30,035টা নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰে 193 গৰাকী লোকৰ দেশত কৰোনা ভাইৰাছৰ সংক্ৰমণ ধৰা পৰে। ইয়াৰে 103 গৰাকী কামৰূপ মহানগৰ জিলাৰ। ৰাজ্যৰ কালি সংক্ৰমণৰ হাৰ আছিল 0.64%। ৰাজ্যত সম্প্ৰতি 2,839 গৰাকী চিকিৎসাধীন কোভিড ৰোগী আছে। কালিৰ দিনটোত কোভিডত আক্ৰান্ত হৈ এজন লোকে প্ৰাণ হেৰুৱায়। IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি নিশা ডুবাইত অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 6 উইকেটত পৰাজিত কৰিছে। খেলখনত হায়দৰাবাদৰ দলটোৱে প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ কেন উইলিয়ামছনৰ 26 ৰান আৰু আব্দুল ছামাদৰ 25 ৰানৰ সহায়ত নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 115 ৰান সংগ্ৰহ কৰে। কলকাতা নাইট ৰাইডাৰ্ছৰ হৈ শিৱম মাভি, টিম চাউথি আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত কলকাতাৰ দলটোৱে 19 অভাৰ আৰু 4টা বলত 4 উইকেটৰ বিনিময়ত লক্ষ্যত উপনীত হয়। শুভমেন গিলে 51টা বলত 57 ৰান কৰাৰ বিপৰীতে নীতিশ ৰাণাই 33টা বলত 25 ৰানৰ বৰঙণি আগবঢ়ায়। হায়দৰাবাদ দলৰ জেছন হোল্ডাৰে 2টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে কালি সন্ধিয়া শ্বাৰজাহত অনুষ্ঠিত প্ৰতিযোগিতাৰ আন এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰে পঞ্জাৱ কিংছক 6 ৰানত পৰাজিত কৰে। আনহাতে প্ৰতিযোগিতাত আজি সন্ধিয়া 7:30 বজাত ডুবাইত হ'বলগীয়া এখন খেলত পইণ্টৰ তালিকাত শীৰ্ষত থকা চেন্নাই ছুপাৰ কিংছ দিল্লী কেপিটেলছৰ মুখামুখি হ'ব। গুৱাহাটীৰ LMIPEৰ দিন বিশ্বজিৎ বসুমতাৰীৰ কালি নিশা মৃত্যু হয়। অধ্যাপকগৰাকীৰ মৃত্যুত বিভিন্ন মহলত শোকৰ ছাঁ পৰিছে। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন আগবঢ়াইছে বৰষা শৰ্মাই। আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ ভিতৰত মুখ্য বাতৰি হিচাপে নিয়মীয়া বাৰ্তা কাকতে উত্তৰ পূবৰ উন্নয়ন শান্তি সমৃদ্ধি কেন্দ্ৰৰ মূল লক্ষ্য, অসমীয়া প্ৰতিদিন কাকতে সংহতি অবিহনে দেশৰ প্ৰগতি অসম্ভৱ, অসমীয়া খবৰ কাকতে দুখীয়াৰ বাবে সুলভ হওক কেঞ্চাৰৰ চিকিৎসা, আমাৰ অসম কাকতে মহানগৰীৰ ICUৰ পৰা ৰেলেৰে হোজাই পালেগৈ কোভিড ৰোগী, দৈনিক অগ্ৰদূত কাকতে অসমৰ সৌন্দৰ্যত অভিভূত নাইডু, দৈনিক অসম কাকতে লোকপ্ৰিয় আছিল দূৰদৰ্শী ৰাজনীতিক আদি শিৰোনামে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ভাইচ প্ৰেছিডেণ্ট গিভছ এৱে গোপীনাথ বৰদলৈ এৱাৰ্ড, দ্য আছাম ট্ৰিবিউন কাকতে নাইডু প্ৰেজেণ্টছ লোকপ্ৰিয় এৱাৰ্ড বুলি মুখ্য বাতৰি প্ৰকাশ কৰিছে। ভৱানীপুৰত বিপুল ভোটত মমতা বেনাৰ্জীৰ জয়, এই বাতৰিটো বিভিন্ন শিৰোনামেৰে দৈনিক অগ্ৰদূত, দৈনিক জনমভূমি, আমাৰ অসম, দৈনিক অসম আদি প্ৰায় কেইখন বাতৰি কাকতে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গোসাইগাঁও তামোলপুৰৰ উপ নিৰ্বাচনৰ বাবে UPPL প্ৰাৰ্থীৰ ঘোষণাৰ বাতৰিটো অসমীয়া খবৰ, দৈনিক অগ্ৰদূত আৰু আমাৰ অসম কাকতে প্ৰকাশ কৰিছে। ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ বাতৰিটো দৈনিক অগ্ৰদূত কাকতে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে কইনাধাৰাত উপ ৰাষ্ট্ৰপতিৰ এৰাতি, আজি শ্বিলঙলৈ শীৰ্ষক শিৰোনামেৰে বাতৰি এটা প্ৰকাশ কৰিছে। লগতে কাইলৈ হৰিদ্বাৰলৈ মুখ্যমন্ত্ৰী ৰাওনা হ'ব বুলি এটা বাতৰিও কাকতখনে প্ৰকাশ কৰিছে। কেঞ্চাৰ চিকিৎসা আৰু কোভিড পৰিস্থিতিৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে অসমে গ্ৰহণ কৰা প্ৰচেষ্টাক শলাগি উপ ৰাষ্ট্ৰপতিয়ে কৰা মন্তব্যক প্ৰায় কেইখন কাকতেই উল্লেখ কৰিছে। আজি প্ৰকাশিত কাকতসমূহৰ আন আন বাতৰিৰ ভিতৰত আছে 26 নৱেম্বৰৰ পৰা ডিব্ৰুগড় গ্ৰন্থমেলা, সাংবাদিক পৰি শইকীয়ালৈ আন্তঃৰাষ্ট্ৰীয় বঁটা, ৰাজ্যত নতুন ৰাজনৈতিক দলৰ আত্মপ্ৰকাশ, মহাবাহু ব্ৰহ্মপুত্ৰ ঐতিহ্য কেন্দ্ৰ উদ্বোধন ইত্যাদি। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। ধন্যবাদ বৰষা শৰ্মা। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছোঁ। এদিনীয়া অসম ভ্ৰমণ সামৰি আজি শ্বিলঙলৈ ৰাওনা উপ ৰাষ্ট্ৰপতি M ভেংকায়া নাইডু 2021 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি আৰু অৱদান বঁটা প্ৰদান কৰি লোকপ্ৰিয় দূৰদৰ্শী ৰাজনীতিক আছিল বুলি উপ ৰাষ্ট্ৰপতিৰ প্ৰকাশ। সেনাবাহিনীৰ ৰেড চিল ডিভিজনৰ এলৱাৰ্ড এক্কা ব্ৰিগেডৰ উদ্যোগত ধলা শদিয়াৰ ভূপেন হাজৰিকা সেতুত স্বৰ্ণিম বিজয় শিখাক আদৰণি। ৰাজ্যত কোভিডৰ পৰা আৰোগ্যৰ হাৰ 98.33%, 24 ঘণ্টাত 193 গৰাকী আক্ৰান্ত, এজনৰ মৃত্যু। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ ডুবাইত হ'বলগীয়া আজিৰ খেলত চেন্নাই ছুপাৰ কিংছ দিল্লী কেপিটেলছৰ মুখামুখি। পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।